Welcome to Study List Academy. আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম এই যে সেকেন্ড ইয়াৰৰ ইংৰাজীৰ ৰিপৰ্ট ৰাইটিংৰ বিষয়ে তিনিটা মোস্ট ইম্পৰ্টেণ্ট ৰিপৰ্ট ৰাইটিংৰ কুৱেশ্যনৰ আনসাৰ ডিছকাছ কৰিম। মই আশা কৰোঁ এইখিনি তোমালোকৰ কাৰণে এটা হেল্পফুল হ'ব পৰীক্ষাৰ কাৰণে, ঠিক আছে। চ' প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ইউ হেভ উইটনেছ দ্য হিষ্টৰিক ইভেণ্ট হোৱাৰ আছাম ট্ৰেডিশ্যনেল ফক ডান্স বিহু ক্ৰিয়েটেড হিষ্টৰী বিহুৰ ওপৰত। নেক্সট হৈছে চন্দ্ৰায়ন 2 নম্বৰ কুৱেশ্যন চন্দ্ৰায়ন 3ৰ ওপৰত ৰিপৰ্ট, ইয়াৰ পাছত ফ্লাডৰ ওপৰত 3 নম্বৰ কুৱেশ্যন। এই তিনিটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব এইবাৰ পৰীক্ষাৰ কাৰণে। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকৰ লগত আৰু কিছু কথা ডিছকাছ কৰোঁ। এইটো ভিডিঅ'ৰ আগতে আমি আৰু দুটা ভিডিঅ' আপলোড কৰিছিলোঁ, ঠিক আছে, ৰিপৰ্ট ৰাইটিংৰ ওপৰত। এটা হৈছে আমাৰ এক্সিডেণ্ট আৰু নেক্সট ভিডিঅ' আছিল আমাৰ মানে প্ৰথম ভিডিঅ' আছিল ইভেণ্টছ অৰ ডে চেলিব্ৰেশ্যন। সেই দুটা ভিডিঅ' বহুত ইম্পৰ্টেণ্ট, কাৰণ সেইখিনি ইম্পৰ্টেণ্ট, কাৰণ ৰিপৰ্ট ৰাইটিং এটা টপিক যিখিনি মানে কোনেও ক'ব নোৱাৰে কোনখিনি আহিব পৰীক্ষাত। সেইকাৰণে মই তোমালোকৰ কাৰণে দুটা ফৰ্মেট বনাইছিলোঁ। এটা হৈছে এক্সিডেণ্ট, মানে এক্সিডেণ্টৰ ওপৰত তোমালোকে কেনেদৰে ৰিপৰ্ট লিখিব লাগে, যিকোনো কুৱেশ্যন আহক এটা ভিডিঅ'ত মই ডিছকাছ কৰিছিলোঁ। ইয়াৰ আগতে আৰু এটা ভিডিঅ' ডিছকাছ কৰিছিলোঁ যে ডে চেলিব্ৰেশ্যন অৰ এন ইভেণ্ট চেলিব্ৰেশ্যন, মানে টিচাৰ্ছ ডে বা ইণ্ডিপেণ্ডেণ্ট ডে, বিভিন্ন ধৰণৰ ডে আছে। সেইখিনি যদি পৰীক্ষাত কুৱেশ্যন আহে সেই টাইপৰ কেনেদৰে লিখিব লাগে আমাৰ পাৰ্ট 1ত ভিডিঅ'ত আমি ডিছকাছ কৰিছিলোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'বোৰ চাইছিল। যদি ইয়াৰ ভিতৰত তোমালোকে যদি চোৱা নাই সেই ভিডিঅ' দুইটা আগতে চাই লোৱা, ইয়াৰ পাছত এই ভিডিঅ'টো চাবা, ঠিক আছে। সেইখিনিও আমাৰ ইম্পৰ্টেণ্ট হ'ব ৰিপৰ্ট ৰাইটিঙৰ। যিসকলে এপত চাই আছে এইটো ভিডিঅ'ৰ ওপৰত আছে, আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ এপ ডাউনলোড কৰা নাই, ষ্টাডি লিষ্ট একাডেমী, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে এপ ডাউনলোড কৰি লোৱা। ইংৰাজীৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ দিয়া আছে, বা আছামিছৰ পলিটিকেলৰ এডুকেশ্যনৰ মডেল কুৱেশ্যন পেপাৰ উইথ আনচাৰ। তোমালোকে যিসকলে ডাউনলোড কৰা নাই ডেছক্ৰিপশ্যনত লিংক আছে বা স্ক্ৰীনত আমাৰ নাম্বাৰ দিয়া আছে, কিবা ডাউট হ'লে তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা, ঠিক আছে। এতিয়া হওক আমাৰ ৰিপৰ্ট ৰাইটিঙলৈ। চ' তোমালোকে যেতিয়া ক্লাছ 10ত আছিলা বহুতো এছে শিকিছা, ঠিক তেনেদৰে তোমালোকে কিছু অলপ বেছি ৰিপৰ্ট শিকিব লাগে। জব এপ্লিকেশ্যন মই তোমালোকক এটা শিকাইছোঁ, এটা শিকিলে তোমালোকৰ 10 মাৰ্কছ কাভাৰ হৈ যায়। নোটিছ ৰাইটিং মই এটা শিকাইছোঁ, এটা ফৰ্মেট তোমালোকে লিখিব পাৰিবা। কিন্তু ৰিপৰ্ট ৰাইটিং যিসকলে 90+ লেটাৰ নাম্বাৰ পাব বিচাৰিছা, অলপ বেছি শিকিব লাগিব ৰিপৰ্ট ৰাইটিং, কাৰণ বহুতো ছাত্ৰ ছাত্ৰীৰ ৰিপৰ্ট ৰাইটিং টান লাগে, সঁচাকৈ অলপ মানে ক্ৰিটিকেল টাইপৰ টপিকটো। যদি এইমতে পঢ়ি যোৱা তেতিয়াহ'লে তোমালোকৰ কোনো টান নহ'ব। প্ৰথম ভিডিঅ'ত আমি ডে চেলিব্ৰেশ্যন ডিছকাছ কৰিছোঁ, ইয়াৰ পিছত আমি এক্সিডেণ্ট ডিছকাছ কৰিছোঁ, আৰু আজি যোন তিনিটা কুৱেশ্যন ডিছকাছ কৰিম, কাৰণ এইখিনি তোমালোকে বহুতে মোক কমেণ্ট কৰি আছে এই কুৱেশ্যনবোৰৰ আনচাৰ দিয়াৰ কাৰণে। এটা হৈছে বিহু, নিশ্চয় সকলোৱে গম পাইছা এইবাৰ আমাৰ অসমত বিহু কেনেদৰে গিনিছ বুকত গৈ ৰেকৰ্ড কৰিছিল, নিশ্চয় সকলোৱে গম পোৱা। ইয়াৰ পিছত চন্দ্ৰায়ন 3 ছাকচেছ হৈছিল, মোষ্ট ইম্পৰ্টেণ্ট ৰিপৰ্ট এইটো। ইয়াৰ পিছত ফ্লাডৰ ওপৰত এটা ৰিপৰ্ট আছে, কাৰণ ফ্লাড হৈছে অসমৰ এটা জ্বলন্ত সমস্যা, নিশ্চয় সকলোৱে গম পোৱা। চ' এই তিনিটা কুৱেশ্যন তোমালোকে শিকিবই লাগিব, আগৰ পাৰ্ট 1 পাৰ্ট 2 ভিডিঅ' চাব লাগিব, ঠিক আছে। তেতিয়াহ'লে ৰিপৰ্ট ৰাইটিঙত তোমালোকে পৰীক্ষাত এটা আনচাৰ লিখিব পাৰিবা, ঠিক আছে। এতিয়ালৈ আমি প্ৰথম কুৱেশ্যনটো ডিছকাছ কৰোঁ। কুৱেশ্যনটো কি আছিলে, ইউ হেভ উইটনেছ দ্য হিষ্টৰিক ইভেণ্ট হোৱাৰ আছাম ট্ৰেডিশ্যনেল folk dance bihu created history and marked its entry in the Guinness Book of All Records. Write a detailed account of the events in 150 words to be published in a newspaper. মানে ইয়াত কুৱেশ্যনটোৰ অৰ্থ হৈছে যে অসমৰ বিহুৱে কি কৰিছিল, গিনিছ বুকত কি কৰিছিল, নাম সোমোৱাইছিল। তো গিনিছ বুকত নাম সোমোৱাটো এটা বহুত ডাঙৰ কথা, ৰেকৰ্ড কৰাটো। নিশ্চয় তোমালোকে বুজি পোৱা গিনিছ বুকটো কি। অসমৰ বিষয়ে এইবাৰ হিষ্ট্ৰী কৰিছিল, মানে ইতিহাস ৰচনা কৰিছিল অসমৰ বিষয়ে। আজিৰ পৰা কেইমাহমান আগতে কি হৈছিল, অসমৰ যিখন সৰু সজাই কি আছিল ষ্টেডিয়াম আছিল, সেই ষ্টেডিয়ামত প্ৰায় মোৰ দেন 11,000 মানে 11,000তকৈ অধিক নাচনী বা দুলীয়া কি কৰিছিল, একগোট হৈ সেই বিহুৰ ডান্স কৰিছিল বা গান গাইছিল বা নাচিছিল। আৰু এই সময়ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত আছিল, চিফ মিনিষ্টাৰো আছিল। আৰু ইয়াৰ পাছত এইটো এটা ৰেকৰ্ড হৈ গৈছিল। ৰেকৰ্ড হোৱাৰ পিছত গিনিছ বুকত আমাৰ সেই নামটো সোমাই গৈছিল অসমৰ বিহুৰ। সেইকাৰণে এইটো এটা ইম্পৰ্টেণ্ট ৰিপৰ্ট হ'ব তোমালোকৰ কাৰণে, কাৰণ আমি অসমৰ বাসিন্দা, আৰু এইবাৰ ৰিচেণ্টলি কৰোণাটো হৈ গৈছিল, মানে এইটো হৈ গৈছে ৰিচেণ্টলি। সেইকাৰণে ইয়াৰ ওপৰত কুৱেশ্যন হোৱাৰ সম্ভাৱনা খুবেই বেছি। এতিয়া তোমালোকে কুৱেশ্যনটো বুজি পাইছা। চ' আনচাৰটো আমি চাওঁ। আছামছ বিহু, প্ৰথমতে আমাৰ ৰিপৰ্ট ৰাইটিং লিখোঁতে নিশ্চয় তোমালোকে পাৰ্ট 1 বা পাৰ্ট 2 ভিডিঅ'ত আমি ধুনীয়াকৈ ডিছকাছ কৰিছোঁ। আমি হেডলাইনটো লিখিব লাগে অলপ ধুনীয়াকৈ। হেডলাইনটো আমি ইয়াকে দিছোঁ, আছামছ বিহু ডান্স ক্ৰিয়েট হিষ্ট্ৰী এণ্টাৰ্ছ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ। নিশ্চয় বুজি পাইছা।
বাই এ স্পেচিয়েল কৰস্পণ্ডেণ্ট এতিয়া তোমালোকে হয়তো ক'বা ছাৰ ইয়াত ৰিপৰ্টেড বাই কিয় লিখা নাই চ' ইয়াত ৰিপৰ্টেড বাই মই লিখা নাই কাৰণ এই কুৱেশ্যনটোত কোনো মানুহৰ নাম দিয়া নাই মনত ৰাখিবা যদি কুৱেশ্যনটোত ৰিপৰ্ট ৰাইটিংৰ কুৱেশ্যনত কোনো মানুহৰ নাম নাথাকে তোমালোকে ডাইৰেক্ট এনেকৈ লিখি দিবা বাই এ স্পেচিয়েল কৰস্পণ্ডেণ্ট বাই এ স্পেচিয়েল কৰস্পণ্ডেণ্ট বুজি পাইছা নিশ্চয় এইখিনিলৈকে ইয়াৰ পিছত গুৱাহাটী 15th এপ্ৰিল 2023 এতিয়া তোমালোকে এই ডেটটো কি দিবা এইটো তোমালোকৰ সবতকৈ ডাঙৰ এটা সমস্যা এই ইয়াত ডেটটোৰ ইমান হেৰি নাই ঠিক আছে এই ডেটটো তুমি তোমাৰ এক্সামৰ ডেট দিলে হ'ব ইয়াত বা যিকোনো ডেট এটা দিলে হ'ব যিকোনো ডেট মানে সেই প্ৰগ্ৰামটো হোৱাৰ পাছৰ ডেট ধৰি লোৱা এটা প্ৰগ্ৰাম 5 তাৰিখত হৈছে ধৰি লোৱা 5 ফেব্ৰুৱাৰীত হৈছে 5 ফেব্ৰুৱাৰীত হৈছে তুমি প্ৰগ্ৰামটো 5 ফেব্ৰুৱাৰীত হৈছে তুমি ইয়াৰ ডেটটো 10 ফেব্ৰুৱাৰীত দিলে হ'ব 15 ফেব্ৰুৱাৰীত দিলে হ'ব ওপৰত যোনটো ডেট থাকিব গুৱাহাটীৰ পাছত বুজি পাইছা নিশ্চয় ধৰি লোৱা কোনো এটা ঘটনা হৈছে 5 ফেব্ৰুৱাৰী তুমি ৰিপৰ্টটো 10 ফেব্ৰুৱাৰীত দিয়া তুমি এতিয়া ঘটনা হৈছে 5 ফেব্ৰুৱাৰীত তুমি তো 1 ফেব্ৰুৱাৰীত দিব নোৱাৰা তুমি আমি ক'ব পাৰিম নেকি যে 1 ফেব্ৰুৱাৰীত ক'ব পাৰিম নেকি যে যোৱা 5 ফেব্ৰুৱাৰীত ঘটনাটো হৈছিল ক'ব নোৱাৰিম আমি 10 ফেব্ৰুৱাৰী ক'ব লাগিব 10 ফেব্ৰুৱাৰীত লিখি আমি ক'ব লাগিব যোৱা 5 ফেব্ৰুৱাৰীত হৈছিল এই ডেটটো তোমালোকে যাতে কনফিউজ নোহোৱা বহুতে মোক কমেণ্ট কৰে ছাৰ এই ডেটটোৰ কাৰণে এক্সামৰ ডেট দিবা যিকোনো ডেট এটা দি দিবা ঠিক আছে গুৱাহাটী 5th এপ্ৰিল 2023 ঠিক আছে It is answer to Assam made a historic achievement by entering the Guinness Book of World Records with more than 11,000 dancers and drummers performing the traditional Bihu dance and playing the dul at a single venue. মানে আসামে এটা হিষ্ট্ৰী বনাইছিল ইতিহাস বনাইছিল একেলগে 11,000তকৈ অধিক দুলীয়া আৰু নাচনী একগোট হৈ নাচিবাৰ গান গাই ডান্স কৰি Their password. The main objective of the event was to showcase the rich cultural heritage of Assam to the world. আৰু ইয়াৰ মেইন উদ্দেশ্য কি আছিল উদ্দেশ্য আছিল অসমৰ যে এটা ট্ৰেডিশ্যন আছে পৰম্পৰাটো বিশ্ববাসীক দেখুৱাটো বিশ্বৰ মানুহে যাতে গম পায় যে আমাৰ অসমত এনেকুৱা এটা বিহু চেলিব্ৰেশ্যন হয় যিটো সকলো মানুহক দেখুৱাটো আছিল অসমৰ এই বিহু এই চেলিব্ৰেশ্যনটোৰ উদ্দেশ্য As per the report, the performers, including drummers, dancers, participated at the Sorosodai Stadium in Guwahati in the state government's bid to register its world record in the মানে এইটো হৈছিল ক'ত সৰুসজাই যখন ষ্টেডিয়াম আছে তাতে সেই চেলিব্ৰেশ্যনটো হৈছিলে ঠিক আছে গিনিছ বুক এট দ্য প্ৰেজেন্স অফ ঋষিনাথৰ উপস্থিত ঋষিনাথ কোন আছিল এন অফিচিয়েল এডজুডিকেটৰ এজন জুডিকেটৰ আছিল অফ দ্য লণ্ডন বেছড গিনিছ World Records আৰু কি কৰিছিল World Recordত নামটো সোমাইছিল to make this event a huge success practice session were held across the state to bring in the best performers মানে অসমৰ গোটেইটা মানে প্ৰায় সকলো ডিস্ট্ৰিক্টত মানে সেই উদযাপনটো হোৱাৰ আগতে যে সৰুসজাই ষ্টেডিয়ামত যে দুলীয়া বা নাচনীসকল গৈ একগোট হৈছিল ইয়াৰ আগতে কি কৰিছিল প্ৰেক্টিছ সেশন আছিল যিসকলে মানে সেই প্ৰেক্টিছত ভাল পাৰফৰ্মেন্স দেখুৱাইছিল মানে তেওঁলোকৰ পাৰফৰ্মেন্সটো ভাল আছিল সেইসকলৰ তাত যোৱাৰ পাৰমিশ্যন পাইছিল সেইটো কৈছে ইয়াত As a reward for their participation in the historic event, all performers including master, trainer and dancer received a grant of 25,000. নিশ্চয় সকলে নিউজত পাইছা যে যিসকলে অংশগ্ৰহণ কৰিছিল ডান্সাৰ হওক বা মাষ্টাৰ হওক বা দুলীয়া হওক তেওঁলোকক কিমান টকাকৈ দিয়া হৈছিল 25,000 মানে 25,000 টকাকৈ এজনক দিয়া হৈছিল Many delegates including PM Narendra Modi was also present to grasp the event আৰু তাত মানে উচ্চপদস্থ বিষয়া বিভিন্ন উচ্চপদস্থ বিষয়া আহি উপস্থিত হৈছিল বিষয়াসকল লগতে আমাৰ ভাৰতবৰ্ষৰ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হৈছিল এতিয়া নিশ্চয় বুজি পাইছা আমাৰ প্ৰথম ৰিপৰ্টটো মই তোমালোকক যিমান পাৰো সহজতে বুজাই দিয়া চেষ্টা কৰিছো তোমালোকে ভালদৰে চাবা শিকিবা ঠিক আছে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে নেক্সট আমাৰ কোৱেশ্চনটো হৈছে Write a newspaper report on the Chandrayaan 3 mission in about 150 words. মানে Chandrayaan 3 ওপৰত তোমালোকে ৰিপৰ্ট লিখিব লাগে আৰু ওয়ার্ড লিমিট 150 ঠিক আছে 125 to 150 এনেকৈ দিয়ে সো এই কোৱেশ্চনটো তোমালোকে বেলেগ অন্য কিবা ধৰণে আহিব পাৰে বনাই কোৱেশ্চন দিব পাৰে জাস্ট তোমালোকে চাবা কোৱেশ্চনটো Chandrayaan 3 আছে নেকি যদি Chandrayaan 3 থাকে তাহলে আনসাৰ এইটোই হ'ব এজ ইট ইজ তো আৰু এইটো এনেকৈ নাহে কেতিয়াবা বেলেগ ধৰণে আহিব পাৰে কোৱেশ্চনটো ইয়াত কিন্তু কোৱেশ্চনটোত কোনো মানুহৰ নাম দিয়া নাই ঠিক আছে কোনো মানুহৰ নাম দিয়া নাই আমাৰ এটা আনসাৰটো আমি চাও ৰিপৰ্ট ৰাইটিং লিখা প্ৰথমতে আমি কি কৰিব লাগে আমি হেডলাইন দিব লাগিব হিষ্টৰিক মিশন Chandrayaan 3
ইয়াৰ পিছত ইয়াততো কোনো ৰিপৰ্টাৰৰ নাম দিয়া নাই, বাই স্পেচিয়েল কৰস্পণ্ডেণ্ট। ৰিপৰ্টাৰৰ নাম যদি নাম দিয়া থাকে তেতিয়াহ'লে আমি লিখিম ৰিপৰ্টেড বাই দুজন মানুহৰ নাম থাকিব সেইটো। চ' আনচাৰ গুৱাহাটী August 24, 2023, ডেট 20 August 24 দিয়া হৈছে 2023 চনত। আনচাৰ চোৱা, India's third moon mission Chandrayaan-3 was successfully launched at 2:30 p.m. on 14th July from Satish Dhawan Space Center in Sriharikota, Andhra Pradesh। মানে আন্ধ্ৰ প্ৰদেশৰ সেই নামটো চাই লওঁ ভালদৰে। ইয়াৰ পৰা আমাৰ Chandrayaan-3 লঞ্চ কৰা হৈছিল কিমান তাৰিখত? 14 জুলাইত, ঠিক আছে, 2:25 বজাত। Actually, Andhra Pradesh, sorry, it was India's third attempt at soft landing on the lunar surface after the Chandrayaan-2. এইটো আছিল আমাৰ 3 নম্বৰ এটেম্প আছিল। ইয়াৰ আগতে Chandrayaan-3 আগতে আৰু দুটা আমাৰ হৈছিল, কিন্তু সেইখিনি সাকসেস হোৱা নাছিল, which failed in 2019। আমাৰ Chandrayaan-2 ফেইল হৈছিল কিমান চনত? 2019 চনত। The third lunar exploration mission was developed by ISRO, আৰু এইটো কাৰ দ্বাৰা হেৰি কৰা হৈছিল? ইছৰোৰ দ্বাৰা ডেভেলপ কৰা হৈছিল। লেণ্ডিং অন দ্য সাউথ পোল অফ দ্য মুন, মানে চন্দ্ৰৰ সাউথ পোলত এইটো লেণ্ড কৰা হৈছিল। ইণ্ডিয়া ৱাজ দ্য ফাৰ্ষ্ট কাউণ্ট্ৰি টু মেক হিষ্টৰী। ইণ্ডিয়া আছিল বিশ্বৰ ভিতৰত প্ৰথমখন দেশ যিখনে হিষ্টৰী ইতিহাস বনাইছিল, ৰচনা কৰিছিল। ইণ্ডিয়া উড বি দ্য ফ'ৰ্থ কাউণ্ট্ৰি আফটাৰ দ্য ইউনাইটেড ষ্টেট, ৰাছিয়া এণ্ড চাইনা। ইণ্ডিয়া আছিল 4 নম্বৰ দেশ যিটো মুনৰ পৃষ্ঠত সেইটো পঠিয়াটো। The budget of the Chandrayaan-3 mission was about 615 crores, মানে 615 crore আছিল সেই Chandrayaan-3 বাজেটটো। নিশ্চয় তোমালোকে সেই Chandrayaan-3 যেতিয়া লঞ্চ হৈছিল সকলোৱে টিভিত দেখিছা বা মোবাইলত দেখা পাইছা। স্কুল কলেজত সেইখিনি লগোৱা হৈছিল, বিভিন্ন ধৰণৰ প্ৰজেক্টাৰ হওক বা টিভি টেলিভিশ্যনত দেখুওৱা হৈছিল। বহুতো ছাত্ৰ ছাত্ৰীয়ে ঘৰত গৈও আকৌ ৰিটাৰ্ণ হৈছে স্কুলত আহিছিল এইখিনি চোৱাৰ কাৰণে, ঠিক আছে। প্যাৰাগ্ৰাফ চেঞ্জ কৰি চোৱা। The whole Indian people watched the launch on the smartphone, মানে গোটেই ভাৰতবৰ্ষৰ মানুহে সেই যিটো লঞ্চ হৈ আছিল, লঞ্চৰ সময়ত কি কৰা হৈছিল? ৱাচ কৰি আছিল, চাই আছিল, মোবাইল হওক বা টেলিভিশ্যনত। সাইণ্টিষ্ট এণ্ড অফিচিয়েল ক্লেপড, সাইণ্টিষ্ট বা আৰু সেই অফিচৰ কৰ্মকৰ্তাসকলে কি কৰিছিল? ক্লেপ কৰিছিল। cheered and hugged each other, cheer কৰিছিল, এজনে আনজনৰ লগতে ফূৰ্তি কৰিছিল যিটো কোৱা হয়। each other as the spacecraft landed on, people across India broke out in the celebration। আৰু গোটেই ভাৰতবৰ্ষৰ মানুহে কি কৰিছিল? সেলিব্ৰেশন কৰিছিলে। মানে এইটো এটা হিষ্ট্ৰী আছিল আমাৰ কাৰণে। sitting of fire crackers and dancing in the street, মানে ফটকা ফুটাইছিল, ফায়াৰ ক্ৰেকাৰ্স আৰু ডান্স কৰিছিল ৰাস্তাত। Our Prime Minister Narendra Modi, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী tweeted that Chandrayaan-3 scripted a new chapter in India's space odyssey। আমাৰ প্ৰধানমন্ত্ৰীয়ে কি কৰিছিল? টুইট কৰিছিল যে ইণ্ডিয়াৰ এটা হিষ্ট্ৰী বনাইছে। It soars high, everything the dream and ambitions of every Indian. This achievement was the result of the tireless dedication and hard work of our scientists. I salute their talents। এইটো আছিল এই Chandrayaan-3 সাকসেস হোৱাৰ মেইন আঁৰত আছিল কি? আমাৰ সেই সাইণ্টিষ্টসকল, তেওঁলোকৰ কষ্টৰ বলত আমি সেইটো সাকসেস হৈছিল আমাৰ সেই Chandrayaan-3। সেইকাৰণে মই সকলোক চেলুট কৰোঁ, ঠিক আছে। এইটো আছিল আমাৰ Chandrayaan-3, তোমালোকে এইটো শিকিব লাগিব, ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যন, you recently visited some flood affected areas of Dhemaji district. As a press report of an English daily, write a report on the flood situation, 100 to 25 words। কি হৈছিল যে you recently visited, তুমি অলপতে ভিজিট কৰিছা ধেমাজি ডিষ্ট্ৰিক্টত ফ্লাড এফেক্টেড এৰিয়া, যিবোৰ এৰিয়া ফ্লাডে এফেক্ট কৰিছে সেইবোৰ এৰিয়াত এতিয়া তাৰ ওপৰত ৰিপৰ্ট লিখিব লাগে। আমাৰ আনসাৰত আমি কি লিখিছোঁ? ফ্লাড কজ হভক ইন ধেমাজি ডিষ্ট্ৰিক্ট, ঠিক আছে, বাই স্পেচিয়েল কৰস্পণ্ডেণ্ট। এইটো নিশ্চয় বুজি পাইছে, ইয়াত কোনো ৰিপৰ্টাৰৰ নাম দিয়া নাই, সেইকাৰণে লিখি দিছোঁ বাই স্পেচিয়েল কৰস্পণ্ডেণ্ট। এতিয়া আমাৰ চোৱা, ইয়াত ধেমাজি 16 February 2023, ডেটটো নিশ্চয় বুজি পাইছা। ইয়াত তুমি তোমাৰ এক্সামৰ ডেটটো দিব পাৰিবা, অসুবিধা নাই। For continual rain falling for a week, the whole entire Dhemaji district had been caused a terrible flood। মানে বৰষুণ, ধাৰাসাৰ বৰষুণ হোৱাৰ কাৰণে গোটেই ধেমাজি ডিষ্ট্ৰিক্টখন কি হৈছিল? বানপানী প্ৰভাৱিত কৰিছিল। Today flood situation turned a critical and the river breached the embankment। আজি কি কৈছিল?
ফ্লাডে কি কৰিছিল এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দ্য নেশ্যনেল হাইৱে এণ্ড দ্য আদাৰ ৰোডছ ৱেৰ টোটেলি স্নেপড ক্ৰাছ নেশ্যনেল হাইৱে বা অন্য ৰাস্তাবোৰ কি হৈছিল নষ্ট হৈ গৈছিল দেয়াৰ ৱেৰ ন প্লেচ টু লিভ ষ্টে এণ্ড মেনি পিপুল হেভ টেক দেয়াৰ শ্বেল্টাৰ অন দ্য ৰেলৱে লাইন তাত কোনো মানুহৰ ঘৰ বাৰী নাছিল মানুহে কি কৰিছে ৰেল লাইনত থাকিবলগীয়া হৈছিল মেনি হাউচ হাৰ্টছ হেভ বিন washed away and widespread caused by flood in the whole area মানে সেই মানুহৰ ঘৰবোৰ ধ্বংস হৈ গৈছিল বানপানীয়ে the army has been pressed to service the suffering people and various relief camps open in some school and places মানে আৰ্মি নিয়োগ কৰা হৈছিল আৰু বিভিন্ন স্কুল বা কলেজত সেইবোৰ মানুহৰ থকাৰ কাৰণে কেম্প বনোৱা হৈছিল there had been a scarcity of drinking water পানীৰ এটা ব্যৱস্থা কৰা হৈছিল the district administrator is making all out efforts to become less the suffering of the flood affected people মানে district administrator সকলে সেইটো যাতে মানুহৰ কষ্ট কমে তাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছিল Next is the Assam and Indian government were made relief to each flood affected people. অসম চৰকাৰ বা ভাৰত চৰকাৰে সেই মানুহক সহায়ৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছিল ৰিলিফ ব্যৱস্থা দিছিল নেক্সট পেৰাগ্ৰাফ চেঞ্জ কৰি the chief minister Mr. Himanta Biswa Sharma paid a visit to the Mon people by helicopter মানে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছিল হেলিকপ্টাৰ সেই ঠাইডোখৰত ভিজিট কৰিছিল Local bodies and the union personnel had been deployed মানে local bodies আৰু union personnel মানে সেই সহায় কৰি দলবোৰ কি কৰা হৈছিল তাত এৰি দিয়া হৈছিল পঠিয়াই দিয়া হৈছিল there also had been the utilization of the chief minister's flood relief fund to the standard people আৰু chief minister ফাউণ্ডৰ পৰা সেই প্ৰভাৱিত মানুহক সহায় কৰা হৈছিল এইটো হৈছে তোমালোকৰ ফ্লাডৰ ওপৰত নিশ্চয় এতিয়া তোমালোকে বুজি পাইছা যিমানখিনি সম্ভৱ মই বুজাই দিয়াৰ চেষ্টা কৰিছোঁ এই কুৱেশ্যন তিনিটা মষ্ট ইম্পৰ্টেণ্ট প্ৰথম তোমালোকে এই 1 আৰু 2 মিছ নকৰিবা কাৰণ এইখিনি বহুত দৰকাৰী কুৱেশ্যন হয় আৰু পাৰ্ট 1 আৰু পাৰ্ট 2 নিশ্চয় চাবা আকৌ নিশ্চয় বুজি পাইছা আৰু যিসকলৰ কিবা কনফিউজ যদি তাকে মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাব পাৰিবা ঠিক আছে থেংক ইউ ফৰ ৱাচিং এতিয়া ছেকেণ্ড ইয়াৰৰ সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা গুড নিউজ তোমালোকৰ ইংলিছ আছামিজ পলিটিকেল সায়েন্স এডুকেশ্যন স্বদেশ অধ্যয়ন লজিক এণ্ড ফিলচফি আৰু বিহু এই কেইখন ছাবজেক্টৰ উন্নত মানৰ মডেল কুৱেশ্যন পেপাৰ আমাৰ ষ্টাডিলিটছ একাডেমি এপত আমি আপলোড কৰি আছোঁ যেহেতু প্ৰতি বছৰ আমি পৰীক্ষাৰ আগমুহূৰ্তত এই ছাবজেক্টবোৰৰ মডেল কুৱেশ্যন পেপাৰ আমি প্ৰস্তুত কৰি আমাৰ এপত আপলোড কৰোঁ আৰু প্ৰতি বছৰ আমি দেখা পাইছোঁ যে 95%কৈ অধিক নম্বৰ আমাৰ মডেল কুৱেশ্যন পেপাৰবোৰৰ পৰা কমন আহে গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ ওচৰত প্ৰপাৰ গাইড নাই কেনেকৈ ষ্টাডি কৰিব কাৰণ পৰীক্ষা ওচৰ চাপি আহি আছে যদি তোমালোকে আমাৰ এপ ডাউনলোড কৰা নাই এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দিয়া আছে বা প্লে ষ্টৰত গৈ তোমালোকে ষ্টাডিলিটছ একাডেমি চাৰ্চ কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বা আৰু স্ক্ৰীনত আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে যদি তোমালোকৰ কিবা ডাউট থাকে এপটো ডাউনলোড কৰোঁতে আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰিবা আমাৰ অফিচৰ পৰা তোমালোকক সহায় কৰা হ'ব আমাৰ এই যিবোৰ মডেল কুৱেশ্যন পেপাৰ সেইখিনি তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হ'ব আৰু মডেল কুৱেশ্যন পেপাৰবোৰত আমি উন্নত মানৰ কুৱেশ্যন আনচাৰ আপলোড কৰিছোঁ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন অভিজ্ঞ শিক্ষকসকলৰ সহযোগত আমি প্ৰস্তুত কৰি আপলোড কৰি আছোঁ এইখিনি তোমালোকৰ কাৰণে বহুতো হেল্পফুল হ'ব যিসকলে আমাৰ এপ ডাউনলোড কৰা নাই এতিয়া আমাৰ এপটো ডাউনলোড কৰি লোৱা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে